স্বাধীনতাৰ ৭৮টা বছৰৰ পাছতো স্বাধীন নাগৰিকে এখন স্বাধীন দেশত যিবিলাক অধিকাৰ ভোগ কৰিব লাগে, যিবিলাক অধিকাৰ ভোগ কৰিবলৈ পায়, সেই অধিকাৰসমূহ স্বাধীন নাগৰিক হিচাপে আজি টাই আহোম জনগোষ্ঠীৰ ৰাইজে ভোগ কৰিবলৈ পোৱা নাই। সেই অধিকাৰৰ পৰা আজি তাৰিখত বঞ্চিত হৈ আছে। সেইবাবে অতি অনিচ্ছা সত্ত্বেও আজি টাই আহোম জনগোষ্ঠীৰ ৰাইজে আজি টাই আহোম যুৱ পৰিষদে ৭৮ সংখ্যক স্বাধীনতা দিৱস আজি বৰ্জন কৰিবলগীয়া হৈছে। আৰু এই স্বাধীনতা দিৱসৰ দিনাখনেই প্ৰাপ্য অধিকাৰৰ দাবীত ৰাজপথত নামিবলগীয়া হোৱাটো, আন্দোলন কৰিবলগীয়া হোৱাটো এখন গণতান্ত্ৰিক দেশৰ নিৰ্বাচিত এখন চৰকাৰৰ বাবে অতি লাজৰ কথা। গতিকে আজি দিল্লী দিছপুৰৰ AC ৰুমত বহি থকা চৰকাৰ বৰমূৰীয়াসকলে এই টাই আহোম লোকসকলৰ ৬ জনগোষ্ঠীয় ৰাইজৰ মৰ্মবেদনা কিমান অনুভৱ কৰিছে সেয়া আমি বুজিব পৰা নাই। আমি দেখিছোঁ যে ২০১৪ চনৰ পৰাই অসমৰ প্ৰত্যেকটো নিৰ্বাচনত, সেয়া লোকসভা নিৰ্বাচনে হওক, অসম বিধানসভা নিৰ্বাচনে হওক, এই নিৰ্বাচনসমূহত তেওঁলোকে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু ৬ জনগোষ্ঠীৰ জনসাধাৰণৰ ব্যাপক ভোট লাভ কৰি ক্ষমতালৈ অহাৰ পাছত আমাৰ প্ৰতিশ্ৰুতিৰ কথা পাহৰি তেওঁলোকে আমাক প্ৰতাৰণা কৰে। এই প্ৰতিশ্ৰুতি প্ৰতাৰণা যথেষ্ট হৈছে। এই ৬ জনগোষ্ঠীৰ ৰাইজে নতুনকৈ কথাবোৰ ভাবিবলৈ আৰম্ভ কৰিছে। আগতে আমাৰ শ্লোগান আছিল ন' ST ন' ৰেষ্ট। এতিয়া আমাৰ নতুন শ্লোগান হৈছে ন' ST ন' ভোট।